ৰতনে আজিকালি সদায় স্কুললৈ যায়। আন দিনাৰ দৰে আজিও ৰতনে স্কুলৰ পৰা ঘৰলৈ আহি ভিতৰত বেগটো থ'লে আৰু হাত ভৰি ধুই কিবা এটা খাই ল'লে। আৰু তাৰ পাছত বোপাইও ঘৰত খৰি বুলিবলৈ কুটা এডালিও নাই। যদি তুমি পাৰা জংঘলৰ পৰা লৈ আনাগেচোন যোৱা। আপুনি অলপো চিন্তা নকৰিব মা, মই এতিয়াই জংঘললৈ যাওঁ আৰু খৰি অলপ যোগাৰ কৰি লৈ আনো। ৰতনে তাৰ ঘোঁৰা গাড়ীখন ল'লে আৰু খৰি আনিবলৈ জংঘলৰ ফালে ৰাওনা হ'ল। ৰতনে ঘোঁৰা গাড়ীখন লৈ জংঘল পালেগৈ। অলপ পিছত সি তাৰ জেপৰ পৰা যাদু লগা মাছৰ ফুলপাহ উলিয়াই ল'লে। মোৰ ঘোঁৰা গাড়ীখনৰ কাৰণে অতি সোনকালে খৰি যোগাৰ হ'ব লাগে। ৰতনে যাদু লগা মাছৰ ফুলপাহ হাতত লৈ নিজৰ ইচ্ছা প্ৰকাশ কৰাৰ অলপ পিছতে আকাশত এটা কণ্ঠস্বৰ ভাহি আহিল। তোমাৰ কামটো বাৰু হৈ যাব, কিন্তু তাৰ আগতে তুমি মোক 3টা মহৎ লোকৰ বাণী ক'ব লাগিব। ৰতনে বুজিলে যে কেৱল পাঠ্যপুথিখনেই নহয়, বিদ্যালয়ৰ প্ৰাতঃসভাত কৰিবলৈ দিয়া স্বাস্থ্যবাণী, মহৎ লোকৰ বাণী, শাৰীৰিক ব্যায়াম এই সকলোবোৰ আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। ৰতনে যিহেতু আকৌ স্কুল যাবলৈ লৈছে, এইকেইদিনত সি কেইবাটাও মহৎ লোকৰ বাণী শিকি পেলাইছে। গতিকে তাৰে 3টা সি ক'বলৈ ধৰিলে। মই বাৰু 3টা মহৎ লোকৰ বাণী ক'ম। তাৰে প্ৰথমটো হ'ল, আমি যি জানো সি অতি সামান্য, আমি যি নাজানো তাৰ সীমা অসীম। এই কথাষাৰ কোৱা মহান ব্যক্তিজন হ'ল পাৰ্লেছ। দ্বিতীয়টো হ'ল, প্ৰতিটো দিনকে জীৱনৰ শেষ দিন বুলি কাম কৰি যোৱা। এই কথাষাৰ কৈছিল জিম কৰবেটে। তৃতীয়টো হ'ল, আশা আছে বাবেই পৃথিৱীখন ইমান ধুনীয়া। এই কথাষাৰ কৈছিল থমাছ ফুলাৰে। ৰতনে 3টা মহৎ লোকৰ বাণী কোৱাৰ লগে লগে অদৃশ্য কণ্ঠস্বৰ নোহোৱা হৈ পৰিল আৰু ক্ষন্তেক পিছতে ক'ৰবাৰ পৰা এখন কোঠাৰ বতাহত উৰি আহিল আৰু নিজে নিজে খৰি কাটিবলৈ ধৰিলে। আৰু চকুৰ পলকতে ৰতনৰ ঘোঁৰা গাড়ীখন খৰিৰে ভৰ্তি হৈ পৰিল। এইবাৰ 1 মাহৰ কাৰণে খৰিৰ কথা চিন্তা কৰাৰ দৰকাৰ নাই। খৰিখিনি লৈ ৰতনে আনন্দ মনেৰে ঘৰলৈ উভতিল।